হয় নিশ্চিতভাৱে ৰাজ্যৰ আন 4টা বিধানসভা সমষ্টিৰ লগতে আজি ধলাই সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছে আৰু উপনিৰ্বাচনত দেখা গৈছে যে অতি শান্তিপূৰ্ণভাৱে এই সমষ্টিত উপনিৰ্বাচন বৰ্তমান অনুষ্ঠিত হৈছে। আমি আছো ধুৱাৰবন্দৰ বাগান পাঠশালাত আৰু ইয়াতে দুটা ভোট কেন্দ্ৰ আছে আৰু ইয়াতে দেখা গৈছে যে ভোটাৰসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ। আমি ভিৰ দেখুৱাবলৈ চেষ্টা কৰিম যি 19 আৰু 20 নম্বৰ PS এইখন পলিং ষ্টেচন আৰু ইয়াতে দেখা গৈছে যে ভোটাৰে দীৰ্ঘ সময়ৰ পৰা ইয়াতে শাৰীবদ্ধভাৱে ভোট প্ৰদান কৰিবলৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ प्रदान কৰিবলৈ তেখেতসকলে ৰখি আছে। दादा का क्या नाम है दादा? विजय कुमार ताती। तो ये एरिया कौन सा एरिया है? बागान एरिया? द्वारबन बागान। तो बहुत सारे उत्सव जैसा है, सभी आ रहे हैं? हाँ सभी आ रहे हैं वोट डालने के लिए। आप भी बहुत टाइम से है यहाँ पे? हाँ। तो ये एरिया बागान एरिया है ना? कितना वोटर है आपको मालूम है कुछ? हम लोग का एरिया में करीबन 1200 है। 1200 আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম যি বয়সীয়াল ভোটাৰসকল আছে তেখেতসকলেও ভোটদানত বাবে আগুৱাই আহিছে আৰু গণতন্ত্ৰত এই বৃহৎ উৎসৱত অংশগ্ৰহণ কৰিছে। এই ভোটদানত মুঠ 8জন প্ৰাৰ্থী আছে আৰু 16টা বাগান আছে। এইখনো এখন বাগান অঞ্চল আৰু এই বাগান অঞ্চলত 16টা বাগান আছে আৰু এই 16টা বাগানৰ এটা বাগান হৈছে ধুৱাৰবন আৰু এই ধুৱাৰবনতো দেখা গৈছে এই ভোটদানৰ যি এই পাৰ্চেণ্টেজ সেয়া আবেলিলৈকে বহুত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।